হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি হৈছে 6 তাৰিখ আৰু আজি হৈছে বিয়াৰ আগদিনা, মানে বাৰ বিয়াৰ আগদিনাখন হয়। আৰু আজি হ'ব মেহেন্দি। চ' মেহেন্দিৰ কাৰণে আমাৰ ড্ৰেছ কোড হৈছে গ্ৰীণ কালাৰৰ শাৰী, মেখেলা চাদৰ যিয়েই নহওক গ্ৰীণ কালাৰৰ হ'ব লাগিব। চ' সেইকাৰণে মই গ্ৰীণ কালাৰৰ শাৰী এখন আছিলে, সেইখনকে পিন্ধি আহিছোঁ। চ' মোক দেখিবলৈ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজি মই দেখুৱাম আমাৰ বিয়াখন ক'ত হৈছে, একজেক্টলি লোকেশ্যনটো ক'ত হয় সেইখিনি দেখুৱাম। আৰু চাওক, মই এইকাৰণে এতিয়া আহি পালোহি ইয়াতে। গাইজ, মই আহি বিয়াঘৰ পালোহি। এই দূৰত বিয়াঘৰ আছে আৰু বিয়াঘৰৰ পেণ্ডেলটো দেখিবলৈ কেনেকুৱা হৈছে মই এতিয়া দেখাম, আপোনালোকে চাই থাকিব। চ' গাইজ চাওক, মই এতিয়া আহি পালোহি পেণ্ডেল। আৰু ইয়াতে এইয়া গ্ৰীণ কালাৰৰ যে শাৰী পিন্ধি ৰখি আছে এইগৰাকী হৈছে বৌ, মানে মোৰ জাজনী, মানে মোতকৈ ডাঙৰ, গতিকে বৌ হয়। গতিকে তেওঁ মোক আহা বুলি গম পাই ৰাস্তাতে ৰখি আছে আৰু মই পেণ্ডেলৰ ভিতৰত সোমাই গ'লোঁ। এয়া চাওক, পেণ্ডেলটো দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু এইটো হৈছে বৌৰ মাকৰ ঘৰ। আৰু ইয়াতে আমাৰ বিয়াখন পতা হ'ব, কাৰণ যিহেতু আমাৰ চানমাৰী ঘৰত বেছি জাগা নাই, চোতাল নাই, সেইকাৰণে বৌৰ মাকৰ ঘৰতে আমি বিয়াখন পাতিবলৈ ঠিক কৰিছে। সেইকাৰণে আমি সকলোৱে ইয়াতে আহি গৈছোঁ আগদিনাখনে। যিহেতু মই মঠঘৰীয়াত ভাড়া ৰুমত থাকোঁ, গতিকে মোৰ বেছি দূৰ নহয়, সেইকাৰণে মই অহা যোৱা কৰি থাকিম বুলি ভাবিছোঁ। আৰু ইয়াতে আমি সকলোৱে মিলি মেহেন্দি লগাইছোঁ। এয়া হৈছে বৌৰ বৌ। আৰু এয়া আমি সকলোৱে মিলি গ্ৰীণ কালাৰ পিন্ধি লৈছোঁ আৰু গ্ৰীণ মেহেন্দি লগাই ইয়াতে ফটো পোষ্ট দি আছোঁ, ভিডিঅ' কৰি আছোঁ। কিমান যে ভাল লাগিছে সিদিনাখন নক'ব আৰু। আমি তিনিজনী আৰু বেছি মানুহ মতা নাই, যিহেতু বেছিকৈ মানুহো নাই। আৰু ইয়াতে এতিয়া মই আৰু জিতু ঘৰলৈকে ওলাইছোঁ। আৰু ইয়াতে গেট হস্পিটেলৰ ওচৰত অকণমান সময় ৰখি আছোঁ, কাৰণ মোক লগা আছিলে ধূপ, কাৰণ আজি হৈছে বৃহস্পতিবাৰে মই যিহেতু ব্ৰত ৰাখোঁ, গতিকে গধূলি ৰাতিপুৱা চাকি খুৰা জ্বলাওঁতে মানে ধূপ জ্বলোৱাই নহ'ল, সেইকাৰণে মই গধূলি চাকি জ্বলাবৰ কাৰণে ধূপ মানে আনিবলৈ ক'লোঁ। আৰু ধূপ চাকি জ্বলাই উঠি মই খিচিৰি বইল কৰি খাই ল'লোঁ। খাই লৈ উঠি এতিয়া আকৌ যাবলৈ ওলাইছোঁ বিয়াঘৰ, কাৰণ বিয়াঘৰত আৰু ৰাতিও বহুতখিনি কাম আছে। শাৰী পিন্ধিতো কামবিলাক কৰি থাকিব নোৱাৰি, সেইকাৰণে শাৰীখন খুলিবৰ কাৰণেহে ৰুমলৈকে আহিছিলোঁ। লগতে মই খিচিৰি খাবলৈ কেনে আহিছিলোঁ, কাৰণ ইয়াতে যিহেতু মাংস চলিব সেইকাৰণে। আৰু ইয়াতে চবে মিলি চব্জি কাটি আছে। আৰু ইয়াতে যিটোৰ বন্ধু ধন আছে আৰু মোৰ ভিনদেউ আছে, তেওঁলোকে চব্জিখিনি গোটেই কাটি দিছে। আৰু মই ইফালে আদা নহৰু চেলাবৰ কাৰণে বহিছোঁ মাৰ লগত, মানে শাহুমাৰ লগত। চ' মা আৰু মই আদা নহৰুখিনি চেলোৱা আৰু মছলা গুড়ি কৰা দায়িত্বখিনি ময়ে লৈ লৈছোঁ। আৰু ইয়াতে বৌয়ে মাংস ৰান্ধি আছে। মই এনেই অলপ ভিডিঅ' ল'লোঁ, যিহেতু মই নাখাওঁ, সেইকাৰণে এনেই অলপমান লৈ লৈছোঁ। আৰু তাৰপিছত এতিয়া ইয়াতে চাউল ফ্ৰিজত এতিয়া আদা নহৰুখিনি পেষ্ট কৰি থৈ দিছোঁ, মিক্সিতে পেষ্ট কৰিছোঁ। আৰু ইয়াতে চব্জিবিলাক গোটেইখিনি কাটি ৰেডি হৈ গ'ল। আৰু ভিনদেউ আৰু ধনহঁতেও ঘৰলৈকে নিজে নিজে গুচি গ'ল। তাৰে পিছত ইয়াতে মণ্ডপ সাজি আছে, ল'ৰাকেইটা মিলি, দাদাহঁত মিলি সকলোৱে মণ্ডপ সাজি আছে। আৰু চাওক বিয়াঘৰৰ অৱস্থা, চব্জি পাচলি কাটাৰ পিছত জাবৰবোৰ এনেকৈ আছে। তাৰপিছত যিটোৱে ভাত খাই ল'লে, ভাত খাই লোৱাৰ পিছত মই ৰুমলৈ যাবলৈ ওলাইছোঁ। এতিয়া বাজিছে ৰাতি 11টা। আৰু এই 11টা বজাত গৈ আছোঁ। 11:15 মানত ৰুম পাম চাগে, 5-10 মিনিটেই লাগে, বেছি দূৰটো নহয়। তো তাৰপিছতে আমি শুব লাগিব, আকৌ ৰাতিপুৱা ওলাব লাগিব। 11টা, 11:30 এনেকুৱা টাইপ হৈছে আৰু। একজেক্ট সময়টো মই পাহৰি গৈছোঁ। এতিয়া যিটোৱে বাইকখন ওলাইছে, তো আমি এতিয়া যাবলৈ ওলাইছোঁ। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো আজিলৈ আহিছোঁ, বাই বাই।